নীৰজ চোপ্ৰা উৎকৃষ্ট ব্যক্তিত্বৰ অধিকাৰী। বাৰে বাৰে তেওঁ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিছে। ভাৰত সুখী যে তেওঁ আকৌ এবাৰ অলিম্পিকত সফলতা লাভ কৰিছে। ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। নীৰজ চোপ্ৰাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ বাবে জেভলিন থ্ৰ' তাৰকা নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে নীৰজ হৈছে উৎকৃষ্ট ব্যক্তিত্বৰ অধিকাৰী। টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজে 89.45 মিটাৰ থ্ৰ'ৰে পেৰিছৰ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক এক্সযোগে অভিনন্দন জ্ঞাপন কৰিছে আৰু লিখিছে, নীৰজ চোপ্ৰা উৎকৃষ্ট ব্যক্তিত্বৰ অধিকাৰী। বাৰে বাৰে তেওঁ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিছে। ভাৰত সুখী যে তেওঁ আকৌ এবাৰ অলিম্পিকত সফলতা লাভ কৰিছে। ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত পোষ্ট কৰি নীৰজ চোপ্ৰাক ৰূপৰ পদকৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ লিখিছে, অভূতপূৰ্ব নীৰজ চোপ্ৰা, আপুনি আকৌ এবাৰ দেশক গৌৰৱান্বিত কৰিছে। পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ বাবে আপোনাক অভিনন্দন। ভাৰতীয় ক্ৰীড়া ইতিহাসত এক গৌৰৱময় প্ৰসংগ লিখি আপুনি ক্ৰীড়াংগনাক সন্মান প্ৰদান কৰিছে। সমগ্ৰ দেশে আপোনাৰ বীৰত্বৰ বাবে গৌৰৱ অনুভৱ কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও নীৰজ চোপ্ৰাক ৰূপৰ পদকৰ বাবে অভিনন্দন জনায়। তেওঁ এক্সত লিখিছে, ভাৰতৰ বাবে আন এক ঐতিহাসিক থ্ৰ'। নীৰজ চোপ্ৰা অভিনন্দন। অলিম্পিকত আপোনাৰ আশ্চৰ্যজনক সফলতা, যিয়ে পুনৰ আপোনাৰ উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰিছে। আপুনি আমাক অবিশ্বাস্যভাৱে গৌৰৱান্বিত কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও নীৰজ চোপ্ৰাক জনাইছে শুভেচ্ছা। তেওঁ কৈছে, গৌৰৱময় ৰূপ। নীৰজ চোপ্ৰা, আপোনাক আন্তৰিক অভিনন্দন। 140 কোটি ভাৰতীয়ই আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছে। জয় হিন্দ। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।